মই আজি পাতকবিৰে পকৰি বনাম। বেচনত ইতিমধ্যে মই গুলি থৈছোঁ আৰু বেচনতে মই পাতকবি মিহি মিহিকৈ কাটি দিম। ইয়াত দিম আপোনাৰ কেঁচা জলকীয়া আৰু পাতকবি। ইয়াত পিঁয়াজ দিছোঁ, ধুনীয়াকৈ পাতকবিৰ লগত একে চাইজতে কাটিছোঁ। আপোনালোকে সুবিধামতে কাটি ল'ব পাৰিব। মই মোৰ সুবিধামতে কাটিছোঁ। সৰু কেঁচা জলকীয়া দুটাহে লৈছোঁ, কাৰণ মই জলকীয়া গুড়ি দিছোঁ ইতিমধ্যে, বেছি দিয়া নাই। কাৰণ মই বেচনৰ লগত জলকীয়া গুড়া দিয়ে থৈছোঁ, সেইকাৰণে মই জলকীয়া কমাই দিছোঁ। এনেদৰে মিক্স কৰি ল'ব আপোনালোকেও। ঘৰতে ট্ৰাই কৰি ল'ব, অলপ ভাল লাগিব খাই। এয়া কেৰাহীত গৰম তেল আৰু এয়া চাওক, সৰু সৰু বল বনাইছোঁ, গোল কৰি লৈ এয়া দি দিছোঁ কেৰাহীত। চাওক, এনেদৰে গোল কৰি ল'ব। উতলা দেখাইছে, এয়া আপোনাৰ সিজিছে। হাই গাইজ, এয়া মোৰ পাতকবিৰ পকৰি হৈ গৈছে। এয়া ভাঙি দেখুৱাইছোঁ আপোনালোকক, কি সুন্দৰ। এয়া খুব ভাল লাগিব, আপোনালোকে ঘৰত ট্ৰাই কৰি চাবচোন। বেচন আৰু পিঁয়াজ, জলকীয়া, জিৰা গুড়া আৰু পাতকবি, পিঁয়াজ এইখিনি দিলেই হ'ব। আপোনালোকে বনাই খাব, ভাল লাগিব। বাই।